চন্দামা ভাস্কৰ ফুকনৰ অধিক আশাৰে বাট চাই থকা গীতটো অৱশেষত মুকলি হ'ল। এক নষ্টালজিয়া পৰিৱেশৰ মাজতেই মুকলি হ'ল ভাস্কৰ ফুকনৰ চন্দামা গীত। আচলতে এটি গীত উন্মোচনৰ বিশেষ বিশেষ পৰিৱেশ থাকে, কিন্তু বোকাৰ পদুম প্ৰকাশগালী ভাস্কৰ গীতটি উন্মোচনৰ সময়ত এক নষ্টালজিয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। সকলোকে এনেদৰে ভাস্কৰ ফুকনে তেওঁৰ বাকগৃহলৈ আশীষ দিবলৈ অহা অতিথিসকলক ফুলাম গামোচাৰে আদৰিছে। জ্যেষ্ঠ সাংবাদিকৰ পৰা জ্যেষ্ঠ নাট্যকাৰ জ্যেষ্ঠ সমাজকৰ্মীলৈকে সকলোৱে ভৰি পৰিল তেওঁৰ বাকগৃহ। চন্দামা গীতটি বাণীবটৰ ক্ষেত্ৰত বিশেষ সহায় আগবঢ়োৱা অধিবক্তা কৃষ্ণ কোঁৱৰো উপস্থিত হ'লহি ভাস্কৰৰ বাকগৃহত, আৰু সকলোকে তেওঁ ফুলাম গামোচাৰে আদৰিছে এনেদৰে। আৰু ফুলাম গামোচাৰে আদৰাৰ পিছতেই এক নষ্টালজিয়া পৰিৱেশতেই উন্মোচন হ'ল চন্দামা গীতটি। তেওঁৰ বাকগৃহতেই আচলতে সকলো ৰাইজে উৰুলি মংগল ধ্বনিৰে আৰম্ভ কৰিলে তেওঁৰ চন্দামা নামৰ বিশেষ গীতটি। আপুনি সেই পৰিৱেশ দেখি সঁচাই নষ্টালজিয়া হৈ পৰিব। সেইবাবে কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ চন্দামা গীতৰ মুকলিৰ বিশেষ বিশেষ মুহূৰ্তবোৰ। এই মুহূৰ্তবোৰ আপোনালোকলৈ আগবঢ়াই দিবৰ বাবেই বন্দী কৰি ৰাখিছিলোঁ কেমেৰাত, আৰু আপোনালোকৰ আগত এতিয়া এনেদৰে আগবঢ়াই দিছোঁ। ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু শেষলৈকে চাই আপুনি এটা যোগাত্মক কমেণ্ট দিব, কাৰণ এই যি ভিডিঅ'টি আপুনি অন্য গীত উন্মোচনৰ দৰে নহয়। চোৱাৰ দৰে সকলো গাঁৱৰ ৰাইজ আহিছে আৰু বহিলৈ সকলোৱে উপভোগ কৰিছে চন্দামা গীতটি। উৰুলি মংগল ধ্বনিৰে গীতটি কি সুন্দৰকৈ আৰম্ভ কৰিলে চাওকচোন। সকলোৱে দৃষ্টি পৰ্দাখনলৈ। 5 মিনিটৰ এটা গীত, কিন্তু বহু সময় ধৰি সকলোৱে এই গীতটিলৈ অপেক্ষাৰে বাট চাই আছিল, আৰু অৱশেষত সেই প্ৰজেক্টৰে দেখুওৱা গীতটিলৈ সকলোৰে দৃষ্টি কিয়নো নহ'ব, কাৰণ বোকাৰ পদুম ভাস্কৰৰ চন্দামা গীত আজি মুকলি হৈছে এনেদৰে। এয়াই হ'ল নষ্টালজিয়া পৰিৱেশ। আপোনাৰ চাগে মনত পৰিব তাহানিতে VCD চোৱা এনেদৰে পকাত বহি ল'ৰা ছোৱালীৰ পৰা গাঁওখনৰ সকলোৱে ওলাই আহিছে চন্দামা গীতি উন্মোচন অনুষ্ঠানলৈ। আহকচোন বাকী অংশবোৰ আমি উপভোগ কৰোঁ কেনেদৰে চন্দামা গীতটি উন্মোচন হৈছিল। আমাৰ যি প্ৰাগ নিউজ চেনেলৰ বিশিষ্ট সাংবাদিক গৌতম গগৈ ডাঙৰীয়া, তেখেতৰ এটা ফেচবুক পেজ আছে গৌতম চৰাইগুৰু বুলি। সেই পেজটোত তেওঁ নৱেম্বৰ মাহত 2024 চনৰ নৱেম্বৰ মাহত এটা পোষ্ট দিছিলে। ভাস্কৰ লগত আছিলে আৰু ভাস্কৰ গান গোৱাই আছিলে। তেওঁ কৈছিলে যে সেই পোষ্টটোত ভাস্কৰে খুব সুন্দৰ সুন্দৰ গীত লিখে, নিজে সুৰ কৰে, নিজে গীত গায়, আৰু এই চন্দামা গীতটোৰ কিছু অংশ ভাস্কৰক গাবলৈ দিছিলে, আৰু তেখেতে লগতে কৈছিলে যে ভাস্কৰে এই গানটো বাণীবদ্ধ কৰিবৰ কাৰণে পইচাৰ অভাৱ, গতিকে কোনো সদাশয় ব্যক্তিয়ে যদি ভাস্কৰৰ গানটো বাণীবদ্ধ কৰি দিয়া সহায় কৰে তেন্তে এই উদীয়মান প্ৰতিভাটি আগবাঢ়ি অহাত সহায় হ'ব। আৰু মই দেখিলো সঁচা অৰ্থত ভাস্কৰৰ গানটো খুব সুন্দৰ। কেৱল এটা অন্তৰা বা শীৰ্ষক গাইছিলে ভাস্কৰে, তাতে ইমান সুন্দৰ কথা নিহিত হৈ আছে, ইমান সুন্দৰ এটা সুৰ আছে। মই লগে লগে গৌতম ডাঙৰীয়াক ফেচবুকৰ মেছেঞ্জাৰত মেছেজ দিলো যে ভাস্কৰৰ গানটো ভাল লাগিছে, এই গানটো বাণীবদ্ধ কৰা যিখিনি কৰিব লগা হয় সকলো মই কৰিলো। মই দিল্লীৰ পৰা উলিয়াই মই ধুনীয়াকৈ সদৰতে ভাস্কৰ ৰাখিছো, আৰু মই এই আপাহতে ভাস্কৰক তেওঁৰ এই শিল্পৰ বাবে তেখেতৰ প্ৰতিভাৱে জনাইছো। ফলতে শিল্পী কেতিয়াও বহি যাব নাপায়। মই জনাইছো আৰু আমি যথেষ্ট আমিও সংগ্ৰাম কৰি আছো, কিছু আৰ্থিক আমিও সহায় কৰিবলৈ কিছু কৰিব পৰা নাই। এই আপাহতে মই
কিছু মাননি মই ভাস্কৰে আগবাইছোঁ বেয়া নাপাব এনেকুৱা নাছিলে মই এনেকৈ যিগৰাকী ব্যক্তি আছে এডভোকেট মোৰ ভাই কৃষ্ণপুৰ ডাঙৰীয়ালৈকে মই আজি শুভক্ষণত অতি আগুনভাৱে শ্ৰদ্ধা নিবেদিছোঁ। মই সূত্ৰবিলাক চালোঁ, শুনিলোঁ, নিশ্চয় চালোঁ, সুৰ পালোঁ। আমাৰ সংগীত আমাৰ যিজনে দিছে দীৰ্ঘজ্যোতি দত্ত অতি সুন্দৰ সংগীত দিছে। আৰু যিটো পৰিৱেশ এই পৰিৱেশটো মোৰ মানে এটা বেলেগ এটা কাৰণত ভাল লাগিছে। আমি কিয় নোৱাৰিম? গতিকে মই কণ ল'ৰা ছোৱালীখিনিক কৈছোঁ, মোৰ ভতিজা হোৱা তোমালোকে ভাইটি হোৱা কোনোবা এই কথাখিনি মনত ৰাখিবা। আজি জুবিন গাৰ্গৰ নাম তোমালোকে শুনিছা নাই? জুবিন গাৰ্গে বিহু আমাৰ গাঁৱৰ পৰা যোৱা ল'ৰা এজনৰ পৰা শিকিছিলে, শিকি পেলাই আজি অসমৰ বিশ্ববিখ্যাত কণ্ঠশিল্পী। কেৱল এয়াই নহয়, আমাৰ নিজৰ অঞ্চলটোৰ কাৰণেই গৌৰৱৰ বিষয় হৈ পৰিব। বিশেষভাৱে কৃষকে আছে বুলি জানিব এই মুহূৰ্তত গীতটি ভাল হৈছে আৰু সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। সামৰিক আনুষ্ঠানিকতা আমি সামৰিক কৰাৰ পিছতে আমি বহু কথা পাতিম বা বহুখিনি খাদ্য যোগাৰ ধৰিছে খাব। আমিতো মানুহৰ বিশ্বাস আৰু কথা, আপুনি যেতিয়া কথা দিব, কথা পাতি কাম কৰিব, সেয়ে আপোনাৰ মূল্যৱান সম্পদ। টকা আপোনাৰ মাটি সম্পত্তি লৈ যাব পাৰে, আপোনাৰ সৃষ্টিৰাজি, আপোনাৰ আত্মীয়তা, আপোনাৰ ইজনে সিজনৰ লগত থকা যিটো আত্মীয়তা, মনৰ যিটো সুসম্পৰ্ক, সেইবোৰ কথা আছিলে মনতো সেই কথা প্ৰচাৰ নহয়, সেই কথা থাকি নাযায়। গতিকে মই সকলোকে পুনৰ এবাৰ মই ধন্যবাদ জনাইছো। আৰু ইয়াত অহা সকলোকে মই গাঁৱৰ সকলোৱে উপস্থিত হৈছে, ইমান আন্তৰিকতা আপোনাৰ কথাখিনি শুনিছে। আমি বিশেষ ডাঙৰ অনুষ্ঠান নহলেও আমি ভাবিছো আমাৰ মাজত আচলতে সৃষ্টি যি শিল্পী যিটো সৃষ্টি যিটো আচলতে দুৱাৰ, সেই দুৱাৰটো সুন্দৰকৈ আজি খোল খাইছে। আৰু ভাস্কৰ মই ভাবো নতুন গীত লিখিব আৰু গীত লিখাৰ লগে লগে আজি কৃষ্ণপুৰ নামৰে কৰিছে, আন 10জন ওলাই আহিব যদি ভাল ভাল গীত লিখি মানুহক উপহাৰ দিয়ে, আৰু ভাস্কৰ ভৱিষ্যত নিশ্চয় সুন্দৰ হ'ব। গতিকে ইয়াকে কৈ আমাৰ আজি অনুষ্ঠানটি আনুষ্ঠানিকভাৱে সামৰণি মাৰিবলৈ ঘোষণা কৰিছে।